নমস্কাৰ এডু সেটে সমলে সকলোকে স্বাগতম জনালো আজি ভিডিওত আমি কনফিউজিং প্ৰিপজিশনৰ ওপৰত আলোচনা কৰিম যেহেতু সকলো পৰীক্ষাতে প্ৰিপজিশনৰ ওপৰত প্ৰশ্ন আহে আৰু যদি প্ৰিপজিশনটো কনফিউজিং হয় আমাক পৰীক্ষা হলত নিশ্চয় বিপদত পেলাই গতিকে এই ভিডিওটোৱে আপোনাক নিশ্চিতভাৱে সহায় কৰিব ইয়াৰ লগতে যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও এই ভিডিওটো চাব পাৰিব যেহেতু প্ৰিপজিশন সকলোকে দৰকাৰ হয় গতিকে ভিডিওটো চাব পাৰিব আহক ভিডিওটো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো চাওক My friend is dash trouble. Trouble এটা মানসিক স্থিতি মানসিক অৱস্থা state of mind বুলি যাক কোৱা হয় state of mind যে মানসিক অৱস্থা বুজাবৰ কাৰণে মোৰ বন্ধু অসুবিধাত আছে হেতু কৈছে যে মানসিক state বুজাবৰ কাৰণে মানসিক অৱস্থা বুজাবৰ কাৰণে সদায় in preposition ইউজ কৰা হয় এৰ শুদ্ধ অপচনটো হ'ব অপচন সি my friend is in trouble ঠিক আছে পিছৰ অপচনটো চাওক his son is reading dash his room তেওঁৰ পুতেকে তেওঁৰ ৰুমৰ ক'ত পঢ়িব নিশ্চয় ভিতৰত পঢ়িব ভিতৰত বুজাবৰ কাৰণে ইন ইউজ কৰা হয় যদি কোনোবাটা চাৰি সীমাৰ বস্তুৰ চাৰি সীমা বা কোনোবাটা বস্তুৰ ভিতৰত থকা বুজাবৰ কাৰণে আমি ইন প্ৰিপজিশনটো ইউজ কৰো যেটো বস্তু অলৰেডি ভিতৰত আছে হেতুক ইন আমি ইউজ কৰো ঠিক আছে his son is reading in his room ইয়াৰ শুদ্ধ অপচন সি তাৰ পিছৰ প্ৰশ্নটো চাওক India became independent dash 15 August 1947 ভাৰত স্বাধীন হৈছিল 15 আগষ্ট 1947 তাৰিখৰ আগত সদায় অন প্ৰিপজিশন ইউজ কৰা হয় তাৰিখৰ আগত অন প্ৰিপজিশন ইউজ কৰা হয় আৰু সনৰ আগত সদায় ইন প্ৰিপজিশন ইউজ কৰা হয় যেহেতু 15 আগষ্ট নিৰ্দিষ্ট তাৰিখৰ কথা কৈছে গতিকে অপচন বি শুদ্ধ হ'ব India became independent on 15 August 1947. তাৰ পিছৰ প্ৰশ্নটো চাও She will return this September 12 মই অলপ আগত কৈছিলো মাহৰ আগত in preposition ইউজ কৰা হয় আৰু তাৰিখৰ আগত on preposition ইউজ কৰা হয় আপুনি পৰীক্ষাত খালি ঠাইৰ পিছতে মাহ দেখি পেলাই সেপ্টেম্বৰ যেহেতু মাহ হয় আপুনি যদি ইয়াত in বহাই দিয়ে তেতিয়া আপোনাৰ উত্তৰটো ভুল হ'ব কাৰণ সেপ্টেম্বৰ 12 কথা কৈছে তাৰিখটো পিছত আছে গতিকে এটো তাৰিখ হয় গতিকে আমি ইয়াটো দিব লাগিব on she will return on September 12 এ পিছৰ প্ৰশ্নটো চাওক my birthday falls this April মোৰ জন্মদিন এপ্ৰিল মাহত পৰে এই তাৰিখৰ কথা কোৱা নাই অকল মাহৰ কথা কৈছে গতিকে মাহৰ আগত কোৱাই কি হ'ব in preposition ইউজ কৰা হ'ব শুদ্ধ অপচন ডি তাৰ পিছৰ প্ৰশ্নটো চাওক The teacher came the room at in into at with আৰু with হোৱা কোনো প্ৰশ্নই নাহে ইয়াত কি হ'ব পাৰে in বা into হ'ব পাৰে এটা কথা মনত ৰাখিব এটো এটা ৰুম হয় যেটো অলপ আগত কৈছিলো যদি অলৰেডি এজন ব্যক্তি বা এটা বস্তু ভিতৰত আছে তেতিয়া আমি in preposition ইউজ কৰো আৰু যদি ভিতৰলৈ আহি থকা বুজায় আহি আছে তেতিয়া আমি into preposition to use কৰো এটা কৈছে the teacher came dash the room অহাৰ কথা কৈছে এতিয়া কি হ'ব into টিচাৰ জন ক্লাছৰুমৰ ভিতৰলৈ সোমাই অহাৰ কথা কৈছিলে তেওঁ অলৰেডি ৰুমত নাই সোমাই আহি থকা অৰ্থাৎ মুভমেন্টৰ কথা কৈছে মুভমেন্ট হলে into preposition ইউজ কৰা হয় হেতু মনত ৰাখিব তাৰ পিছৰটো চাওক The boy jumped dash the river লৰাটো নদীখনত জাপ মাৰিছিলে ধৰি ললো এখন নদী আৰু এটো লৰা জাপ মাৰাৰ আগলৈকে লৰাটো ক'ত আছে বাহিৰত আছে গতিকে হে জাপ মাৰিব লাগিব জাপ মাৰাটো এটা মুভমেন্ট হয় এটা গতি হয় নহয় জানো গতিকে জাপ মাৰিছে হেতু বুজাবৰ কাৰণে আমি কি ইউজ কৰিম into ইউজ কৰিম The boy jumped into the river লৰাটো নদীখনত জপিয়াইছিল তাৰ পিছৰ প্ৰশ্নটো চাওক Water turns dash ice at 0 degree Celsius পানী 0 degree Celsius কি হয় বৰফ হৈ যায় এটো এটা চেঞ্জ হৈছে নহয় জানো চেঞ্জ অফ ষ্টেট প্ৰথমতে পানী এটো কি আছিল লিকুইড আছিল তাৰ পিছত আইস হৈছে সলিড হৈছে নহয় জানো এটো এনেকৈ এটা ট্ৰান্সফৰ্ম হৈছে দা ষ্টেট অফ চেঞ্জ অফ ষ্টেট হৈছে গতিকে এটোটো কি ইউজ কৰা হ'ব into ইউজ কৰা হ'ব
water turns into ice at 0 degree Celsius. গতিকে ইয়াত into preposition use হ'ব শুদ্ধ অপচন ডি গতিকে এটা মনত ৰাখিব যেতিয়া ৰূপ সলনি হয় তেতিয়া কি হ'ব into preposition use কৰা হ'ব Question number 9 An unknown person broke this our house yesterday এজন অচিনাকি মানুহ কালি আমাৰ ঘৰলৈ কি কৰিছিল সোমাই আহিছিল আহি অলৰেডি তেওঁ ভিতৰত সোমাই যোৱা নাই কিন্তু আহি থকা মুভমেন্টৰ কথা কৈছে যদি ভাবা হয় এটো ঘৰ এজন অচিনাকি মানুহ সোমাই আহিছিল অৰ্থাৎ মুভমেন্ট গতিকে কি হ'ব ইনটু হেতু কথা মনত ৰাখিব এটা চাব গুৰুত্বপূৰ্ণ Sri Lanka is situated dash south of India ধৰি ললো এখন ভাৰতৰ ম্যাপ এখিনতে শ্ৰীলংকা আছে নহয় জানো ড্ৰয়িং টু ইগনোৰ কৰিব Sri Lanka is situated dash the south of India north south ভালকৈ একবাৰ চেষ্টা কৰিছো এটো নৰ্থ এটো সাউথ সাউথন শ্ৰীলংকা ভাৰতৰ দক্ষিণ ফালে আছে নহয় জানো এখনটো ভাৰত হয় ইন্ডিয়া হয় দক্ষিণ ফালে আছে কিন্তু হিমাৰ পৰা বাহিৰত আছে ইন্ডিয়াৰ লগত নাই ইন্ডিয়াৰ পৰা হি বাহিৰত আছে যদি বাহিৰত থাকে তেতিয়া হলে আমি টু প্ৰিপজিশন ইউজ কৰিম এটা অপচন ডি শুদ্ধ হ'ব শ্ৰীলংকা ইজ সিটুৱেটেড টু দ্য সাউথ অফ ইন্ডিয়া তাৰ পিছৰ প্ৰশ্নটো চাওক অন্ধ্ৰ প্ৰদেশ ইজ ডেশ সাউথ অফ ইন্ডিয়া অন্ধ্ৰ প্ৰদেশ কোত আছে ভাৰতৰ দক্ষিণ ফালে আছে অন্ধ্ৰ প্ৰদেশও কিন্তু ভাৰতৰ দক্ষিণ ফালে আছে কিন্তু অন্ধ্ৰ প্ৰদেশ ইন্ডিয়াৰ ভিতৰৰে এখন ৰাজ্য নহয় জানো অন্ধ্ৰ প্ৰদেশ বাহিৰৰ নহয় যদি ভিতৰৰ হয় দক্ষিণ ফালে থাকিলেও ভিতৰতে আছে গতিকে ভিতৰৰ ফালে থাকিলে সদায় ইন প্ৰিপজিশন ইউজ কৰা হয় আমি মনত ৰাখিম ৰুমৰ ভিতৰটো যেনেকৈ ইউজ হয় ইন হয় সৰি ঠিক তেনেদৰে দেশৰ ভিতৰটো বা হিমাৰ ভিতৰত থকা পাৰ্টটো বুজাবৰ কাৰণে ইন প্ৰিপজিশন ইউজ কৰা হয় তাৰ পিছৰ প্ৰিপজিশনটো চাও এটা মনত ৰাখিব The peak of Mount Everest is 8,000 meter dash sea level. The Mount Everest is single peak আছে হেতু সাগৰ পৃষ্ঠৰ পৰা 8,000 মিটাৰ ওপৰত আছে এতিয়া ওপৰ বুজাবৰ কাৰণে কি ইউজ কৰা হ'ব over নে above এটো above ইউজ কৰা হ'ব কিহৰ কাৰণে হ'ব মই কৈ দিছো চাওক এইখন সাগৰ সৰি ধৰিলো এখন সাগৰ মাউন্ট এভাৰেষ্ট ইয়াৰ ওপৰত আছে নেকি নাই মাউন্ট এভাৰেষ্ট ধৰিলো কাখত আছে সাগৰৰ পৰা মেজাৰ কৰা হয় ইয়াৰ পৰা জোখা হয় যদি বস্তুটো ইয়া কভাৰ কৰা নাই সাগৰখনটো কভাৰ কৰি ৰখা নাই এনেকৈ মাউন্ট এভাৰেষ্ট এনেকৈটো কভাৰ কৰি ৰখা নাই গতিকে তেনেকুৱা ক্ষেত্ৰত above ইউজ কৰা হয় above sea level above ইয়াৰ শুদ্ধটো হ'ব above কিন্তু এটো মনত ৰাখিব এখন সাগৰ বা পুখুৰী বা নদী কিবা এটা যদি বস্তুটো ইয়াত আছে বা এৰোপ্লেনখন এফালে উৰি গৈছে তেতিয়া হেতু ওভাৰ হ'ব ওভাৰ যদি কভাৰ কৰি আছে বস্তুটো তেতিয়া ওভাৰ মনত ৰাখিব মিলি আছে তো ৰাইমৰ নিচিনা কভাৰ ওভাৰ আৰু এটো এভাৰেষ্টটো কভাৰ কৰা নাই সাগৰখন গতিকে এটো above পিছৰটো চাও You have to be dash 18 to join this party 18 বছৰ হলেহে তুমি এটো পাৰ্টিত জয়েন কৰিব পাৰিবা প্ৰশ্ন ভালকে মন কৰিব এটা কি হ'ব বয়সৰ ক্ষেত্ৰত এজৰ লগত সদায় ওভাৰ ইউজ কৰা হয় মনত ৰাখিব বয়সৰ লগত ওভাৰ ইউজ কৰিব লাগিব You have to be over 18 to join this party option number B তাৰপিছৰটো চাওক A bullet train runs dash 500 km per hour bullet train 500 km ঘণ্টাত সৰি এখন বুলেট ট্ৰেইন 1 ঘণ্টাত 500 km বেগতকৈও বেছি বেগত যাব পাৰে গতিকে এটো কি হ'ব A bullet train runs এটো ভাবি চাও কি হ'ব পাৰে এটো হ'ব এৰ শুদ্ধটো হ'ব অপচন এ ওভাৰ আমিতো কৈ থাকো ওভাৰ স্পিডত গৈ আছিল গাড়ীখন নহয় জানো অসমীয়াত কলেও তেনেকৈ কওঁ ওভাৰ স্পিড গতিকে
এটো মনত ৰাখিব over তাৰপিছটো চাওক ওই দুটা প্ৰিপাৰেচন একেলগে উলিয়াই লৈছো ঠিক আছে আমি আটাটা আলোচনা কৰিছো he jumped the wall he jumped the wall he wall খন জপিয়াই পাৰ হৈছিল নহয় জানো এটা কি হ'ব এখন wall he জাপ মাৰি পাৰ হৈছিল তাৰ বস্তুটো কভাৰ কৰিছে আপুনি যেটো কৈছিল ওপৰদি পাৰ হৈছে এটা হাই ওখ বস্তু পাৰ হৈছে গতিকে এটো হ'ব over the wall he jumped over the wall তা পিছৰ প্ৰশ্নটো চাওক আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব she is swimming down the river he তাই নদীখন হাতুৰি পাৰ হোৱাৰ কথা কৈছে হাতুৰিছে ইয়াত চাওক ইয়াত কিন্তু above নহব বা over নহব যেহেতু নদীখন কি হয় এটা ফ্ল্যাট হয় ফ্ল্যাট বস্তুটো যেতিয়া কৰা হয় পাৰ হোৱা হয় তেতিয়া হেতু across সাগৰখন হ'ব পাৰে নদীখন হ'ব পাৰে মৰুভূমি হ'ব পাৰে তেতিয়া আমি কি ইউজ কৰিম across she is swimming across the river ঠিক আছে ভিডিওটো ইমানে আছিল যদি ভিডিওটো ভাল পাইছে তা লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ